গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ 5গৰাকী সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। সাধাৰণ সম্পাদকত কৌশিক বৰুৱা আৰু লগতে অন্য 4গৰাকী। আজি তেওঁলোকক আমি অভিনন্দন যাচিলোঁ, তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ছাত্ৰ একতা সভাত অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীয়ে সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে। যোৱাবাৰ উপসভাপতি পদত জয়লাভ কৰিছিল, তেওঁ আজি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদককে ধৰি বাকী কেইগৰাকী আৰু লগতে কেইবাগৰাকীও ছাত্ৰ ইয়ালৈ আহিছে। আমি তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ আৰু আমি আনন্দিত হৈছোঁ। আৰু আমি আশা কৰিছোঁ যে আহি থকা দিনবিলাকত তেওঁলোকে অসমৰ শিক্ষাৰ ক্ষেত্ৰখনৰ লগতে ৰাজ্যখনৰ যিবিলাক জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যাৰাজিৰ ক্ষেত্ৰতো তেওঁলোকে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব।